নমস্কাৰ পৰিচাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই পুবালী শৰ্মা তিনিদিনে সন্ধান নাই বিশিষ্ট সংগীতকাৰ ৰমেন বৰুৱাৰ সন্ধানত জলে স্থলে পৃথকে অভিযান চলাইছে পিতৃ ৰমেন বৰুৱাৰ সন্ধানহীনৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কন্যা বৰ্ণিকা বৰুৱাই চাওক সোমবাৰে পুৱা 10:30 বজাত ঘৰখনৰ পৰা ওলাই যোৱা ৰমেন বৰুৱা আজিও সন্ধানহীন যাক লৈ প্ৰতিগৰাকী অনুৰাগী পৰিয়াল আত্মীয় স্বজনৰ মাজত বৰ্তমান সময়ত উৎকণ্ঠা আছে বা উদ্বিগ্নভাৱে তেওঁলোক আছে প্ৰতিটো মুহূৰ্ত প্ৰতিটো মিনিট প্ৰতিটো মুহূৰ্ত তেওঁলোকে অপেক্ষা কৰিছে নিজৰ জীয়ৰীগৰাকী অপেক্ষা কৰিছে দেউতা সোনকালে ঘূৰি আহক দেউতা সুখৰে ঘৰলৈ ঘূৰি আহক তেওঁৰ ভাতৃ দীপেন বৰুৱাই আশা কৰিছে দাদা সোনকালে ঘূৰি আহক কিন্তু তাৰ মাজতো বিভিন্ন প্ৰশ্ন বিভিন্ন উত্তৰবিহীন প্ৰশ্ন এতিয়া ৰৈ গৈছে এই মুহূৰ্তত মোৰ সৈতে আছে ৰমেন বৰুৱাৰ একমাত্ৰ কন্যা বৰ্ণিকা বৰুৱাৰ পৰা মন্তব্য ল'বলৈ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যেহেতু এই মুহূৰ্তত মন্তব্য লোৱা তেনেকুৱা কোনো সময় নাই তথাপিও আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু সোমবাৰে পুৱাৰ ভাগতে ওলাই গ'ল আমি সকলোৱে জানো 10:30 বজাত ওলাই গ'ল কিন্তু আজি পৰ্যন্ত তেওঁৰ কোনো ধৰণৰ ঠিকনা নাই না আপোনালোকে পাইছে না আৰক্ষী পাইছে না আমি পাইছো এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব মোৰ এটাই কথা মানুহজন য'ত আছে ভালে কুশলে আহক আমাৰ সবৰে হেতুৱে প্ৰাৰ্থনা এতিয়া মোৰ দেউতাক লৈ কি বিতৰ্ক ওলাইছে কি নাই ওলোৱা হেতু মোৰ ক্লেৰিফিকেশন নাই মোৰ কিন্তু মই এটা কথা বিচাৰিছো যে যোনখিনি মানুহে যি কাম এইবিলাক কৰি আছে কিবা ৰিউমাৰ্স ওলাইছে কিবা ওলাইছে মোৰ কথা কৈছে মোৰ এটাই প্ৰাৰ্থনা যে মানুহটো ঘূৰি আহাটো চেষ্টা কৰিব লাগে এনেকুৱা এটা কাম কৰক যোন মানুহখিনিয়ে ধৰক এই ভিডিঅ' হওক বা এই লিখাখিনিত যোনে যি কমেণ্ট দি আছে সেই মানুহখিনি এইটো কামত ব্যস্ত হওক যে ক'ৰবাত যদি ৰমেন বৰুৱাক দেখিছে ৰমেন বৰুৱাক ঘূৰাই অনাটো চেষ্টা কৰিব লাগে এইবোৰ কথাত পাতি লাভ নাই মানে মোৰ দেউতা মই কি হয়তো মইহে জানিম কোনোবাই কিবা কৈছে সেইটো মোৰ কোনো দৰকাৰ পৰা নাই কক যোনে যি কৈ আছে কিন্তু এতিয়া বৰ্তমান মেইন কথাটো কি ৰমেন বৰুৱা ঘূৰি আহিব লাগে পুৱাৰ ভাগত যেহেতু ওলাই গৈছিল আপোনাক হয়তো কৈ থৈ গৈছিল চাগে মন্দিৰলৈ যাওঁ বুলি সেইটো সময়ত আপুনি কিবা অনুভৱ কৰিছিল নেকি যে দেউতাৰ স্বাস্থ্যটো ইমান এটা ভাল নহয় বা তেওঁ কিবা ভাবুক ধৰণে আছে তেনেকুৱা একো নাই তেওঁ তেনেকেই থাকে তাৰমানে কথা কমকে কয় এতিয়া ঘৰৰ মানুহখিনিৰ লগত কিমান কথা পাতিব বুজি পাইছেনে এতিয়া বাহিৰৰ কোনোবা মানুহ আহিলে ধুনীয়াকৈ কথা পাতে কেইদিনমান আগত এই ঘটনাটো ঘটাৰ কেইদিনমান আগত মোৰ বন্ধু এগৰাকী আহিছিল তাই অকণমান লিখা মেলা কৰে তাই দেউতাক বহুত পুৰণি কথা সুধিছে দেউতাই ধুনীয়াকৈ কথা পাতি গৈ আছে এতিয়া আমি ঘৰৰ মানুহ আমি গোটেইখিনি কথা জানো আমাৰ লগতো এইখিনি কথা কিমান পাতিব তেনেকুৱা দেউতাক মই দেখাই নাই দেউতা যেতিয়া মনে মনে থাকে ঘৰত থাকে দেউতা হয় টিভি চাই থাকিব নিউজ চাই থাকিব নহলে কিবা যদি গানৰ প্ৰগ্ৰেম দি আছে তেনেকেই থাকে আমি বেছি কথা মানে কি আমি দুই এটা কথা পাতো বা কি হ'ল কি হোৱা নাই গণেশ মন্দিৰত তেনেকুৱা কথা আমাৰ তেনেকুৱা কোনো ধৰণৰ কিবা হাই কাজিয়া কোনো ধৰণৰ একো নাই আৰু তেওঁ যে কিবা মন বেয়া মানে কি ধৰক এতিয়া এটাতো আপোনালোকে গম পাইছে মোৰ পাৰ্সোনেল লাইফৰ কথা বহুত ওলাই গৈছে সেইবিলাক লৈ একমাত্ৰ এজনীয়ে ছোৱালী যেতিয়া অকমান মগজত কিবা আছিল চাগে মোৰ আগত কেতিয়াও সেই বস্তুটো এক্সপ্ৰেছ কৰা নাই মানুহজনে নিজৰ দেউতাক হিচাপে সেইখিনি থাকিবই হয় সেইখিনিতো থাকিবই এজনীয়ে ছোৱালী তাতে সেইখিনি থাকিবই দেউতাই মোক কেতিয়াও সেইখিনি মোৰ কাৰণেও যদি কিবা মন বেয়া কৰিছে যে মোৰ এনেকুৱা কিয় হ'ল কিবা এইটো কিয় তাই আছে মোৰ বেমাৰ তাই অকলে কেনেকে পাৰিব দেউতাৰ সেইবিলাক চিন্তা হৈ আছিলে সেনেকুৱাই কথা বেলেগ একো কাৰণ নাছিলে আপুনি যেহেতু কাহিলিপাৰাত আছিলো মানে মই বিয়া হোৱাৰ কেইদিনমান পিছত আছিলো তাতে য'ত আছিলো কাহিলিপাৰাত নহয় মই আছিলো আপোনাৰ গণেশগুৰি চাইডে আছিলো কাহিলিপাৰাত মোৰ স্কুলহে মই য'ত চাকৰি কৰোঁ যোনটো ঘৰত আছিলো তাতে হয়তো দেউতা কেতিয়াবা মোৰ লগত থাকিবলৈ যায় মই দেউতাৰ ঘৰলৈ কেতিয়াবা গুচি আহোঁ এনেকুৱা কেতিয়াও নাছিল যে দেউতা অকলশৰীয়া থাকিব লগা হয় কেতিয়াবা মোৰ চাকৰি থাকিলে হয়তো ৰাতিপুৱা মই আহিব নোৱাৰো কিন্তু বেছিভাগ সময় মই মোৰ ঘৰলৈ আহিম নহলে দেউতা মোৰ তালৈকে যাব আমি তেনেকৈ অহা যোৱা কৰি আছিলো কিন্তু যেতিয়াৰ পৰা ধৰক মোৰ অকলশৰীয়াকৈ থাকিলো তেতিয়াৰ পৰা মই দেউতাৰ লগতে আছো আজিৰ দিনটোত পুৱাৰ ভাগত হঠাৎ কিছু সংবাদ মাধ্যমত প্ৰকাশ হ'ল এটা খবৰ যে বৰ্ণিকা বৰুৱাৰ ঘৰত বা ৰমেন বৰুৱাৰ ঘৰত আৰক্ষীৰ দল উপস্থিত হৈছে বৰ্ণিকা বৰুৱাক বিচাৰি কিন্তু বৰ্ণিকা বৰুৱা পলাতক অৱস্থাত আছে বুলি খবৰ ওলাইছিলে এই ক্ষেত্ৰত আপুনি কি ক'ব সঁচাকৈ আপুনি পলাইছিল নেকি মই পলোৱা নাই মোৰ এইটোৱে ঘৰ মই যদি পলালোহেঁতেন আপোনালোকে আজি মোৰ ঘৰত মোক পাবনে মই মোৰ ঘৰত গৈছিলো মই গৈছিলো মোৰ বাইদেউৰ ঘৰলৈ যিহেতু মই ইয়াতে মই দেউতাৰ লগত থাকা মই অকলশৰীয়া মই পাৰা নাই শুব পাৰা নাই বাইদেউৰ মোৰ কণ্ডিশ্যন দেখি পালে মই বাইদেউৰ ঘৰলৈ গুচি গৈছিলো সেনেকুৱাতে মই ৰাতিপুৱা গুচি আহিছো
মই কোনো ক'তো পলাই ফুৰা নাই মই পলাই ফুৰিবলগীয়া কাৰণ কি মানে মোৰ দেউতা হেৰাইছে বা মোৰ দেউতা ক'ৰবালৈ গুচি গৈছে তো মই সেইটো দুখ মই অকলে থকাতকৈ মই মোৰ বাইদেউ ঘৰত মই ছেফ মই বাইদেউ ঘৰত আছোঁ সেইটো কাৰণে গৈছিলোঁ মই কালিৰ দিনটোত আৰক্ষী আয়ুক্ত কাৰ্যালয়লৈ দীপেন বৰুৱাক বা দীপেন দাক মাতিলে আজি আপোনাক লতাশিল থানালৈ মাতিলে কিন্তু খবৰ প্ৰচাৰ হ'ল যে আপোনাক আৰক্ষীয়ে তলব কৰিলে সোধা পোছাৰ বাবে প্ৰায় আপুনি যেতিয়া তাত উপস্থিত হৈছিল লতাশিল থানাত প্ৰায় 2.5 ঘণ্টা সময় আপুনি তাত আছিল সেই সময়ছোৱাত আপোনাক এনেধৰণৰ কিবা আৰক্ষীয়ে প্ৰশ্ন কৰিছিল নেকি যে আপোনাৰ ওপৰত সন্দেহ কৰিছে বা এই যি বিতৰ্কৰ সূত্ৰপাত হৈছে তাক লৈ তেনেধৰণৰ কিবা প্ৰশ্ন একো তেনেকুৱা প্ৰশ্ন কৰা নাই যিহেতু মই আৰু দেউতা থাকোঁ কি হৈছিল ঘটনাটো কি হোৱা নাই তেওঁ মোক সেইখিনি সুধিছে আৰু মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছে মোক কোনো ধৰণৰ একো দাবী দিয়া নাই মানে কোনো প্ৰেছাৰাইজ কৰা নাই বোলে ধুনীয়াকৈ কথা পাতিছে কি হ'ল তোমাৰ কিবা প্ৰব্লেম কিবা হৈছিলে নেকি মোৰ একো হোৱা নাই মোক কোনো ধৰণৰ ভয় খুওৱা নাই নহয় মই ক্ৰিমিনেল নহয় মোক ধুনীয়াকৈ কৈছে যে এনেকৈ তেনেকৈ আমি স্নিফাৰক এনেকৈ দক্ষিণীখিনিত লৈ গৈছোঁ কেনেকৈ গৈছে কি গৈছে মোক সেইখিনি বুজাইছে যে তেওঁলোকো এতিয়া কৈছে যে যিহেতু এতিয়ালৈকে একো হেৰি হোৱা নাই আপুনি মন বেয়া নকৰিব আপুনি ষ্ট্ৰং থাকক মোক সেইখিনি কথাই বুজাইছে মোক বেয়াকৈ কোনো একো ক'বলগীয়াও নাই আৰু ময়ো ক'বলৈ নাযাওঁ মোক যিহেতু ভাল ব্যৱহাৰ কৰিছে মোক ভালকৈ কথা পাতিছে অকল মই নাছিলোঁ মোৰ বাইদেউ গৈছে মোৰ লগত বাছ মোৰ লগত মোৰ কোনো ধৰণৰ একো তেনেকুৱা পলাতক অৱস্থাত কিয় ওলাইছে মই নাজানো দুগৰাকী বাইদেউ আহিছিলে অচিগৰাকী বাইদেউগৰাকী আহিছিলে মই যিহেতু ইয়াতে নাই তেওঁ আহি পালে খুৰাক পাইছে খুৰাই বাইদেউৰ নাম্বাৰটো দিছে মই বাইদেউ ঘৰত আছোঁ যেতিয়া কৈছে আহকচোন এনেকৈ বিচাৰিছে আমি লগালগ তাৰ পৰা সোনকালে গুচি আহিছোঁ আহি পালে মই ডাইৰেক্ট গৈ পালে মই পুলিচ লতাশিল থানাত আছিলোঁ মানে তেওঁক লগ পাবলৈ গৈছিলোঁ আপুনি গম পাইছিল নে যে আপুনি পলাতক বুলি এটা খবৰ ওলাইছে সেইটো সময়ত মই আহি থাকোঁতে খবৰ পোৱা নাই মই যেতিয়া থানাত গৈছোঁ বা মই যেতিয়া আহি আছোঁ অন দ্য ৱে যেতিয়া আহি আছোঁ আগতে মই একো গম পোৱা নাই অন দ্য ৱে যেতিয়া মই থানালৈ আহি আছোঁ তেতিয়া মোক দুই এজনী ফোন কৰি পেলাই কৈছে অঁ মোক কৈছে মানে তই পলাই আছ নেকি বুলি নহয় তই পলাতক বুলি খবৰ ওলাইছে বাছ সেইখিনিয়ে ওলাইছে মই তাৰপিছত কৈছোঁ মইতো আহিছোঁৱে মইতো বাইদেউ ঘৰতহে আছোঁ মইতো বেলেগৰ লগত কাৰো লগত নাই মইতো ক'তো পলাই যোৱা নাই মোৰ যিহেতু এইটোৱে ঘৰ মই ক'লৈ পলাই যাম মই মোৰ দেউতা অহাটোৱে বিচাৰি আছোঁ ন মোৰ পলাই যাবলগীয়া কি কথা আছে সেইখিনিয়ে কথা বাছ তেওঁলোকে মোক কোনো ধৰণৰ প্ৰেছাৰ দিয়া নাই ধুনীয়াকৈ কথা পাতিছোঁ আহিছোঁ ঘৰত এতিয়াও আছোঁ মই ঘৰত সেইখিনি আজিৰ দিনটোত কালিৰ বিয়লিৰ ভাগৰ পৰা যি বিতৰ্কৰ সূত্ৰপাত হৈছে আপুনি ইতিমধ্যে কৈছে যে এই ক্ষেত্ৰত ক'বলগীয়া একো নাই তথাপি মই আপোনাক এটা বিশেষ প্ৰশ্ন সুধিব বিচাৰিছোঁ কথা সুধিব বিচাৰিছোঁ যে যিটো বিতৰ্কৰ সূত্ৰপাত হ'ল একাংশ লোকে হয়তো আপোনালোকৰ ব্যক্তিগত জীৱনক আঘাত হনাৰ উদ্দেশ্যে সেই যি মতামত বা মন্তব্য ভিডিঅ' তেওঁলোকে আগবঢ়াইছে বা তেওঁলোকে কৰিছে কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ যে সেই যিসমূহ মন্তব্য কৰিছে সেইসমূহ মন্তব্যৰ ওপৰত বা তেনেধৰণৰ যি পৰিৱেশ এটা সৃষ্টি কৰিলে এনে এটা পৰিৱেশৰ মাজত তাৰ ওপৰত আপোনালোকে কিবা ভাবিছে নেকি যে তেওঁলোকৰ ওপৰত আমি আইনী প্ৰক্ৰিয়া ল'ম আইনী কিবা ভাৱে আগবাঢ়িম তেনেকুৱা চাওক মানুহৰ মুখখন আছে জিভাখন আছে যি মন যায় তাকেই ক'ব পাৰে আপুনি বাধা দিব নোৱাৰে পাৰিব জানো সেইটো বস্তু মই যদি এতিয়া সেইটো বস্তু ভাবি থাকোঁ মই দেউতাৰ কথা কেনেকৈ ভাবিম মই সেইকাৰণে একো ভাবাই নাই একো যোনে যি কৈ আছে কৈ থাকক মানুহক ভগৱানে জিভাখন দিছে কথা ক'বলৈ যি মন যায় তাকে ক'ব পাৰে আমি তাতে বাধা দিব নোৱাৰোঁ বুজি পাইছেনে মই সেইকাৰণে ভাবাও নাই মই এটা কথাই জানো মোৰ দেউতাক মোক উভতাই লাগে আপোনালোকে যোনখিনি কাম কৰি আছে সেইখিনি কাম কৰাতকৈ আপোনালোকে এইটোত মন দিয়ক এইখিনি অকণমান মানে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ এইটোত দিয়ক যাতে ৰমেন বৰা ঘূৰি আহে এইবোৰ কথা কৈ থাকে কি ভাবে আপুনি কি আশা কৰে যিহেতু আজি পৰ্যন্ত নাই 60 ঘণ্টা উকলি গৈছে আজি পৰ্যন্ত নাই কি ভাবে এনেকুৱা প্ৰশ্ন উত্থাপন হৈছে যেহেতু তেওঁ পূৰ্বৰ সময়ছোৱাত অতীতত তেওঁ ছবিৰ কামত সঘনে কলিকতা বম্বে গৈছিল ৰেল যাত্ৰা কৰিছিল গতিকে এনেকুৱা মনলৈ প্ৰশ্ন আহিছে নেকি হয়তো ৰেলত উঠি তেওঁ সেই অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ গুচি গৈছে তেনেকুৱা ধৰণৰ কিবা প্ৰশ্ন বা তেনেকুৱা ধৰণৰ কিবা মনলৈ আহিছে নেকি তেনেকুৱা ধৰণৰ মোৰ একো অহা নাই প্ৰশ্ন হয়তো তেওঁ ক'ৰবাত এনেকুৱা জেগাত আছে য'ত ধৰক মই এইটোৱে আশা কৰি আছোঁ য'ত ধৰক মানুহে তেওঁক দেখা নাপায় বা লগ নাপায় বা চিনি পাই লৈ নাহে কিন্তু তেওঁ এইটো কাম নকৰে আৰু মোৰ এইটো এটাও বিশ্বাস তেওঁ এনেকুৱা ডাঙৰ এটা ষ্টেপো নলয় যোনটো মানে মানুহ মই শুনি আছোঁ আপোনাৰ দেউতা কিন্তু এগৰাকী স্বাভিমানী মানুহ হয় একদম হয় তেওঁ স্বাভিমানীটো হয়ে মনোবল খুব আছে তেওঁৰ বহুত ডাঙৰ উইল পাৱাৰ এটা আছে আৰু তেওঁ এনেকুৱা নহয় যে কিবা পুতুককৈ এনেকুৱা এটা মানে ভুল ডিচিশ্যন এটা ল'ব এইটো মই বুলি নকওঁ চবেই ক'ব এষাৰ কথা
আৰু যোনে যি উলিয়াইছে কিয় উলিয়াইছে নাজানো মই চিনিও নাপাওঁ মই লগো পোৱা নাই এইটো সিহঁতৰ কি মানে কি তাতে লাভ আছে লোকচান আছে মই নাজানো একেবাৰে শেষত সুধিব বিচাৰিম আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত এটা কথা কৈছে যে ব্যক্তিগত কাৰণত পৰিয়াল কেন্দ্ৰিক কিছু কাৰণত তেওঁ ভাবুক হৈ আছিল বা তেওঁ হয়তো মানসিকভাৱে কিছু কষ্ট পাই আছিল যাৰ বাবে তেওঁ হয়তো এনেধৰণৰ ওলাই গৈছে ঘৰৰ পৰা তেনেধৰণৰ কিছুমান কথা কৈছে সংবাদ মাধ্যমক সংবাদমেলত গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব মই চাওক আপোনাক মই আগতেও কৈছো মই একমাত্ৰ ছোৱালী মোৰ এনেকুৱা কিবা এটা প্ৰব্লেম হৈছে তেওঁ সেইবোৰ ভাবি থাকিব পাৰে বুজি পাইছেনে নিজৰ মনৰ ভিতৰত ভাবি থাকিব পাৰে সেইটো বস্তুৱে দেউতাৰ কেতিয়াবা মন বেয়া লাগিলে মই সুধো কি হৈছে তোমাৰ মই নাই হোৱা একো এনেই মোৰ অকমান গাটো ভাল লগা নাই মই যদি গা ভাল লগা নাই ডক্টৰ তালৈকে যাওঁ কৈছে তেনেকুৱা মোৰ একো হোৱা নাই অকমান দুৰ্বল ভাৱ হৈছে হ'ব পাৰে মই মোৰ কথা কিবা চিন্তা কৰিব পাৰে কিন্তু মোক আজিলৈকে মোক সেই বস্তুটো এক্সপ্ৰেছ নকৰিলে আপুনি মানুহক জোৰ জবৰদস্তি কথা উলিয়াব নোৱাৰে নহয় তেওঁৰ মনৰ কথা যদি তেওঁ ক'বলৈ মন নাই আপুনি কাকো জোৰ কৰিব নোৱাৰে পাৰিব জানো নোৱাৰে হেনেকুৱাই হৈছে দেউতাৰ লগত হয়তো এতিয়া মই বিচাৰিছো মোৰ দেউতা যতে আছে ভালে ভালে ঘূৰি আহক শেষত যিসকল লোকে এই মুহূৰ্তত নিউজ 18ৰ পৰ্দাত আপোনাক চাই আছে এগৰাকী একমাত্ৰ কন্যা সন্তান আপোনাৰ ওপৰত বহুলোকে ভুল কিবা চিন্তাধাৰাও লৈছে এনেকুৱা নহয় যে সকলোৱে কমেণ্টত কিবা আপোনাক বেয়াকৈ কৈছে বহু এনে লোক আছে আপোনাক এই মুহূৰ্তত অন স্ক্ৰীণত দেখি হয়তো আপোনাৰ কথাখিনি শুনি তেওঁলোকো হয়তো আৱেগিক হৈ পৰিছে গতিকে মই শেষত আপোনাক ক'ব বিচাৰিম অন কেমেৰাত সেই সকল লোকক কি ক'ব বিচাৰিব অসমৰ ৰাজ্যক কি ক'ব বিচাৰিব আপোনাৰ দেউতাৰ কাৰণে যোনে মোক বেয়াকে কৈছে তাৰ দুগুণ মোক বহুত মানে মোৰ কাৰণে চিন্তাও কৰিছে মোৰ ভাল কথাও মোৰ কাৰণে ভাল ভাবিও আহিছে তো যোনখিনি মোক ভাল জানে যে মই এনেকুৱা কাম কৰিব নোৱাৰো মোৰ এটাই আপোনালোকৰ আগত ৰিকুৱেষ্ট যে যদি কোনোবাই মোৰ দেউতাক লগ পায় বা দেখা পায় ক'বাত তেনেহ'লে আপোনালোকে কিবা প্ৰকাৰে হ'লেও আমাক কণ্টেক্ট কৰক মই সেইটোৱে বিচাৰিছো আৰু যোনে মোৰ কথা বেয়াকে কৈ আছে মোৰ তেওঁলোকক ক'বলগীয়া একো নাই নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিল ৰমেন বৰুৱাৰ একমাত্ৰ জীয়ৰী বৰ্ণিকা বৰুৱা আৰু বৰ্ণিকা বৰুৱা ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ কেমেৰাৰ সন্মুখত তেওঁ মুকলিভাৱে কেইবাটাও বিষয় উত্থাপন কৰিছে কেইবাটাও কথা তেওঁ কৈছে কিন্তু আমিও আশা কৰিছো নিজৰ জীয়ৰীগৰাকীয়ে যেনেদৰে আশা কৰিছে নিজৰ ভাতৃগৰাকীয়ে যেনেদৰে আশা কৰিছে পৰিয়ালে যেনেদৰে আশা কৰিছে আমি বিশিষ্ট শিল্পীগৰাকীৰ প্ৰতিটো খবৰ আপোনালোকক দি যাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে পুনৰবাৰ আগবঢ়াই লৈছো নিউজ হেডলাইন্স হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ ঘটনাৰ লগত তৃতীয় শক্তি জড়িতৰ কোনো তথ্য পোৱা নাই আৰক্ষীয়ে ব্যক্তিগত ক্ষোভ অসন্তুষ্টিৰ বাবেহে যশস্বী শিল্পীগৰাকীৰ সন্ধানহীন হোৱাৰ সন্দেহ তদন্তকাৰী আৰক্ষীৰ সামাজিক মাধ্যমত বৰুৱা পৰিয়ালৰ মৰ্যাদা হানি কৰাক লৈ ক্ষোভ দীপেন বৰুৱাৰ লতাশিল থানাৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ল ৰমেন বৰুৱাৰ কন্যাক ৰমেন বৰুৱা সন্ধানহীন হোৱা সন্দৰ্ভত কন্যাক সোধাপোছা লতাশিল আৰক্ষীৰ কন্যাই ৰমেন বৰুৱাক গালি গালাজ কৰাৰ কথা প্ৰকাশ ভাতৃ দীপেন বৰুৱাৰ মাটি বিল্ডাৰক দিয়াত অমান্তিক হৈছিল দীপেন বৰুৱা নুমলীগড় তেল শোধনাগাৰৰ দুই মুখ্য প্ৰবন্ধকক জেললৈ প্ৰেৰণ আদালতত হাজিৰ কৰাৰ পাছত উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপক জেললৈ প্ৰেৰণ বন বিভাগক অৱগত নকৰাকৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা হাতী গোপনে পুতিছিল দুই মুখ্য প্ৰবন্ধকে বিলাসীপাৰাত প্ৰেমিকাক উৰণিৰে মেৰিয়াই নৃশংস হত্যা পাষাণ প্ৰেমিকৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতক ফজৰ আলীক আৰক্ষীৰ জেৰাত যুৱতীগৰাকীক হত্যাৰ স্বীকাৰোক্তি ধৃত ফজৰৰ বিলাসীপাৰাৰ চুৱাপতা চতুৰ্থ খণ্ড গাঁৱৰ শেখপাৰাত চাঞ্চলকৰ হত্যাকাণ্ড নেপালৰ কাঠমাণ্ডুত বিমান দুৰ্ঘটনা ত্ৰিভুৱন বিমান বন্দৰত উৰণৰ সময়তে জ্বলিল বিমানখনত থকা 18জন লোকৰ মৃত্যু কাঠমাণ্ডুৰ পৰা পোখৰা অভিমুখী আছিল বিমানখন বিমানৰ পাইলটক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত এজেপিৰ দুই নেতা মহন্তক সাক্ষাৎ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ জাতীয়তাবাদ শক্তিশালী কৰিবলৈ মহন্তৰ পৰা পৰামৰ্শ লোৱা বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ কেন্দ্ৰীয় বাজেটত বৈষম্যৰ অভিযোগেৰে ইণ্ডিয়া এলায়েন্সৰ প্ৰতিবাদ সংসদ ভৱনৰ চৌহদত বিৰোধী মিত্ৰজোঁটটোৰ সাংসদসকলৰ প্ৰতিবাদ বিৰোধী আৰু শক্তি ৰক্ষাৰ বাজেট আখ্যা প্ৰতিবাদী ইণ্ডিয়া এলায়েন্সৰ সাংসদৰ 7 দিনত জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা 22ৰ পৰা 48 জনলৈ বৃদ্ধি 6 জনৰ পৰা 13 জনলৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মেলেৰিয়া ডেংগিত আক্ৰান্ত ৰোগীৰ সংখ্যা
বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ লগত জড়িত 2500 লোকক গ্ৰেপ্তাৰ ছাত্ৰৰ প্ৰতিবাদত উত্তাল বাংলাদেশত এতিয়াও স্তব্ধ ইণ্টাৰনেট সেৱা 174 জনলৈ বৃদ্ধি নিহতৰ সংখ্যা দেশজুৰি শান্ত আইন বলবৎ হৈ থকাৰ মাজতে আৰক্ষীক শ্বুট অন চাইটৰ নিৰ্দেশ আৰু মাজত মাত্ৰ এটা দিন শুকুৰবাৰে আৰম্ভ হ'ব পেৰিছ অলিম্পিক 26 জুলাইৰ পৰা 11 আগষ্ট পৰ্যন্ত পেৰিছত বিশ্বৰ 206খন দেশৰ 10,500 খেলুৱৈয়ে যুঁজিব সুদৃশ্য 35টা ষ্টেডিয়ামত হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম আৰু বিশিষ্ট শিল্পী ৰমেন বৰুৱা যিহেতুকে নিৰুদ্দিষ্ট হৈ আছে ৰমেন বৰুৱাৰ নিৰুদ্দিষ্ট হৈ থকা সন্দৰ্ভত ইতিমধ্যে তদন্ত চলাই থকা হৈছে অভিযান চলাই থকা হৈছে তেওঁক বিচাৰি আৰক্ষীয়ে পুংখানুপুংখভাৱে এই তদন্ত আগুৱাই নিয়া পৰিলক্ষিত হৈছে আৰু আজি দিনৰ ভাগত তেনেদৰে আৰক্ষী চকীত উপস্থিত হৈছিল গৈ তেওঁৰ জীয়ৰী বৰ্ণিকা বৰুৱা তেওঁক সোধা পোছা কৰা বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আপোনালোকে বৰ্ণিকা বৰুৱাৰ কেইবাটাও মন্তব্য শুনিছে তেওঁ একে মুখে আচলতে ৰাইজে যিসমূহ সমালোচনা কৰি আছে তেওঁলোকৰ পৰিয়ালক লৈ বা তেওঁক লৈ সেই পৰিয়ালক তেওঁ ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে আৰু কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত আমি বিতৰ্কৰ আৱৰ্তত সোমাব বিচৰা নাই আমি বিচাৰিছোঁ ৰমেন দা সশৰীৰে যদি আত্মগোপন কৰি আছে তেওঁ আহিব লাগে 2 নম্বৰ পুলিচ বিভাগে তদন্ত কৰি আছে সেই লোকেশ্যন ব্ৰহ্মপুত্ৰৰ কাষত পাইছে বুলি কৈছে সেইকাৰণে কিবা কাৰণত পিছলি যদি ব্ৰহ্মপুত্ৰৰ বুকুত গৈছে তেখেত গণেশ প্ৰভুৰ কৃপাত প্ৰকটমান হ'ব লাগে আমি সেইটোৱে বিচাৰিছোঁ বিতৰ্কৰ আৱৰ্তত আমি যাব বিচৰা নাই কাৰণ কিয় তাত ডিমেনচিয়া নাই একো নাই তেওঁৰ কাৰণ তাৰ এদিন আগত এক্সিকিউটিভ বডি মিটিং হৈছে তেওঁ তাত প্ৰিচাইড কৰিছে সোমবাৰ দিনটো কিন্তু তেওঁ আমাৰ ইয়াত অহা নাই আৰু তেওঁ এটা ৰুটিন আছিল 10:30 to 12 to 12:30 বজালৈ ইয়াতে থাকে চাহ পানী খাই আমি কথা পাতোঁ যিখন দেৱতী আহে তেওঁ অলপ ভোগ চোগৰ তদাৰক কৰে তেওঁ সেই হিচাপতে একো মানসিক অশান্তি থাকিব নালাগে যেন অনুভৱ হয় আমাৰ গতিকে আমি সেই হিচাপত ভবা নাই যে এতিয়া আমি ভাবিছোঁ তেখেত যেন আছে এতিয়া কিন্তু ক'ৰবাত আছে তেওঁ আহিব লাগে আৰু পুলিচ প্ৰশাসনো চেষ্টা কৰিছে আৰু পুলিচ প্ৰশাসনে যদি কেতিয়াবা বিফল হয় যদি কয় যে আমি নাপালোঁ এনেকুৱা হ'ল তেতিয়া আমি স্বীকাৰ কৰিব পাৰিম তেওঁ যে নাই কিন্তু আমি ঘপকৈতো ক'ব নোৱাৰোঁ কিন্তু এতিয়া আমি আশাবাদী প্ৰত্যেক দিনাই আমি বন্তি জ্বলাই আছোঁ তেওঁ যেন আমাৰ মাজত আকৌ ঘূৰি আহক ভগৱানে তেওঁক আকৌ লৈ আহক আমাৰ মাজত তেওঁ চিৰসেউজ এজন শিল্পী আছিল আৰু আমি আশা কৰিছিলোঁ তেওঁৰ প্ৰচেষ্টাত এখন ডাঙৰ অনুষ্ঠান হ'ব য'ত তেওঁ আগভাগ ল'ব তেওঁ তেনেকুৱা ধৰণৰ কোনো নাই মাত্ৰ কয় কেতিয়াবা গাটো ভাল নাই মই ঔষধ খাব যাওঁ ঠিক তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট চলি আছে তেওঁৰ নিমকাত ট্ৰিটমেণ্ট চলি আছে হিতেশ বৰুৱা তেখেতৰ পৰিয়ালত তেওঁৱে চোৱা কৰি আছে কিন্তু সেইবিলাক অন্য বিশেষ তেওঁৰ মুখৰ পৰা আমি শুনাও নাই খুব কম কথা কয় তেওঁ খুব কম কথা কয় প্ৰয়োজনীয় কথাখিনি আমাক কয় বিশেষভাৱে একো আমাক নকয় কিন্তু সেইখিনি আমি অনুভৱ কৰা নাছিলোঁ ভবা নাছিলোঁ তেওঁ যে নাইকিয়া হৈ যাব বা কিবা এটা কৰিব আমি ভবা নাই এতিয়া ভবা নাই সামাজিক মাধ্যমত বৰুৱা পৰিয়ালৰ মৰ্যাদা হানিক লৈ ক্ষোভ উজাৰিলে দীপেন বৰুৱাই ঘটনাত দুখ প্ৰকাশ কৰিছে দীপেন বৰুৱাই এনেকুৱা সময়ত সামাজিক মাধ্যমত এনে কথা বিয়পাব নালাগে কাৰোবাৰ ঘৰৰ ভিতৰত কিবা এটা লগাটো স্বাভাৱিক কিন্তু ৰৌটোকে ঢৌটো কৰিব নালাগে যি সামাজিক মাধ্যমত এনে কথা বিয়পাইছে তেওঁলোকে বেয়া পায় বুলি মন্তব্য দীপেন বৰুৱাৰ এইটো মই পাইছোঁ মই বৰ দুখ পাইছোঁ এইটো পাই পেলাই আচলতে এইটো কৰিব নালাগে বিশেষকৈ এইটো এনেকুৱা সময়ত আৰু আমাৰ নিজে গৰ্ব কৰি কোৱা কথা নহয় এতিয়ালৈকে আমাৰ ঘৰৰ কোনো বদনাম এতিয়ালৈকে ক'তো নাই তেনেকুৱা আৰু বিশেষকৈ মই আজি 56 বছৰ হ'ব এতিয়া ষ্টেজ কৰি আছোঁ ষ্টেজ প্ৰগ্ৰেম 69ৰ পৰা 69 চনৰ পৰা তো আজিলৈকেতো মোৰ কোনো দীপেন বৰুৱাই অমুক কৰিছে গান গাব পৰা নাই অমুক কৰিছে কিবা বদনাম আজিলৈকে গুণাক্ষৰ এটাও নাই গতিকে আমাৰ ঘৰৰো নাই কাৰণ মোৰ কিয় নাই মই এইটো কৈছোঁ উদাহৰণটো যে এইকাৰণে যে মোৰ যদি কিবা এটা হয় ঘৰৰ বদনাম হ'ব তেনেকুৱা আমাৰ ঘৰ এটা অসমত নিজে ক'বলৈ দিগদাৰ যদিও চবেই জানে ৰাইজে জানে কেনেকুৱা আমাৰ ঘৰটো আমাৰ ঘৰৰ পৰা ইমান চিনেমা ওলাইছে 30খন চিনেমা পলিটিচিয়ান খেলুৱৈ নিজে খেলুৱৈ আছিলোঁ ৰাজনীতিবিদ তাৰপিছত গায়ক অভিনেতা ফিল্ম ডাইৰেক্টৰ পৰিচালক মিউজিক ডাইৰেক্টৰ গোটেইখিনি আছে আমাৰ ঘৰত এইখন ঘৰৰ কোনোদিন তেনেকুৱা বদনামো নাই কিন্তু আজি মই বৰ দুখ পাইছোঁ এইটো কাৰণ কাৰোবাৰ ঘৰত তোমাৰ ঘৰত বা মোৰ ঘৰত কাৰোবাৰ ঘৰত কাৰোবাৰ ৰুমৰ ভিতৰত কাৰোবাৰ কিবা কাজিয়া পেচাল লাগিব পাৰে কাৰোবাৰ কাজিয়া মানে কেনেকুৱা কাজিয়া অলপ টানকৈ কাৰোবাৰ এইটো নকৰিবি অমুকটো নকৰিবি তমুকটো নকৰিবি
সেইটোকে যদি ৰৌটোকে গৈ পেলাই ঢৌটো কৰি পেলাই ক'ৰবাত লিখি দিয়ে চবকে জনাই আমাৰ বদনাম এটা কৰিবৰ কাৰণে এইটো খুব বেয়া কথা মই তোমাক ভাল পাই পেলাই কিবা এটা ক'লোঁ তুমি সুধিলা কালি এনেকুৱা কিবা এটা হৈছিলে মোৰ মিছেছৰ লগত অকণমান তৰ্কাতৰ্কি হ'লেহে ৰাতি সেইবুলি তুমি নিউজত দি পেলাই একেবাৰে ডিপেণ্ডৰ পৰা সেইটো লিখি দি দিবা নেকি গোটেই অসমক ৰাইজক জানিবৰ কাৰণে এইটোতো বৰ বেয়া কথা ঠিক তেনেকুৱা অনুভৱ এটা আছে মই খুব দুখ পাইছোঁ মানে আচলতে যে দিছে এইটো কৰিব নাপায় এইটো এনেকুৱা ভৱিষ্যতে মই তেওঁলোকক অকণমান সাৱধান কৰিছোঁ এইটো যাতে নকৰে আমাৰ কাৰণ আমাৰ এটা বদনাম হৈ যায়তো তাৰমানে তেওঁলোকে আমাক বেয়া পায় ভাল পালে কেতিয়াও এইখিনি নিদিয়ে তেনেকুৱা কথা আৰু মুখত ভালটো দেখুৱায় কিন্তু ভিতৰে ভিতৰে বেয়া পায় নিশ্চয় নহ'লে এনেকৈতো নিদিয়ে কেতিয়াও 60 ঘণ্টাৰ পিছতো সন্ধান নাই বিশিষ্ট সংগীতকাৰ ৰমেন বৰুৱাৰ আজি তৃতীয় দিনাও জলে স্থলে পৃথকে পৃথকে অভিযান চলাইছে উদ্ধাৰকাৰী দলে গুৱাহাটীৰ লগতে শুৱালকুছিতো ব্ৰহ্মপুত্ৰত SDRFৰ চলিল অভিযান ৰমেন বৰুৱাৰ নিৰুদ্দিষ্ট হোৱাত উদ্বিগ্ন হৈ পৰিছে সাংস্কৃতিক মহল ৰমেন বৰুৱা নাই ঘৰৰ পৰা গুচি যোৱাৰ পিছত উভতি অহা নাই কোনেও মানি ল'ব খোজা নাই তেওঁ নাই আৰক্ষীও যোৱা দুদিন ধৰি বিচাৰিছে আত্মাভিমানী সুৰ সাধকগৰাকী সন্ধান উলিয়াব খুজি বাৰে বাৰে ৰৈ গৈছে ঠিক একেটা স্থানত বুঢ়া লুইতৰ পাৰলৈ যি গ'ল উভতি অহাৰ কোনো তথ্য নাই আৰু সেইবাবে বুধবাৰে পুৱাৰে পৰা ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলিল ব্ৰহ্মপুত্ৰত আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ পাৰত পাইছিল তেওঁৰ অন্তিম মোবাইল লোকেশ্যন ইয়াৰ পূৰ্বে CC কেমেৰায়ো ঢুকি পাইছিল তেওঁক ব্ৰহ্মপুত্ৰৰ ফালে যোৱাৰ বাটত যিখন দোকানত আমলখিৰ পেকেট কিনি খাইছিল তেওঁ দেখিছিল ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ ফালে যোৱা মঙলবাৰে নিশা স্নিফাৰ দগে অভিযান চলাওঁতে ৰৈ গৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত এই সকলোবোৰে দিছে তেওঁৰ একেটা বাটৰ নিৰ্দেশ আৰু সেয়ে নিবিচৰা এক সত্যৰ আশংকাত পুৱাৰে পৰা ব্ৰহ্মপুত্ৰত চলিল SDRF NDRFৰ অভিযান আনকি কেনেবাকৈ নদীত পৰি দূৰ দূৰণিলৈ উটি যোৱাৰ আশংকাত হাজোতো লুইতৰ বুকুত চলিল অভিযান অৱশ্যে আৰক্ষীৰ দাবী পানীত পৰি যোৱাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই ইফালে ৰমেন বৰুৱাৰ নিখোজ সন্দৰ্ভত আন কোনো তথ্য জড়িত আছে নেকি তাৰ সন্ধান উলিয়াবলৈ বুধবাৰে বিভিন্নজনক সোধপোছ কৰে আৰক্ষীয়ে পুৱাই আৰক্ষীয়ে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকাকো লতাশিল থানালৈ তলব কৰি নিয়ে দীৰ্ঘ সময়ৰ সোধা পোছাৰ পাছত ঘৰলৈ যাবলৈ দিয়ে তেওঁ কিন্তু জীয়ৰীৰ বিৰুদ্ধে ওলোৱা খবৰক লৈ বৰ্ণিকাই মুখ নুখুলিলে যদিও নাৰাজ হ'ল ব্ৰজেন বৰুৱাৰ জীয়ৰী মানে পিতৃৰ ওপৰত কোনে অভিযোগ কৰিছে অভিযোগ কোনে কৰিছে ৰমেন বৰুৱা মোৰ পিতৃ মোক ডাঙৰ দীঘল কৰিছে দেউতা মৰাৰ পাছত আৰু কি অভিযোগৰ কথা ক'লে কৈছে যে পিতৃক বিভিন্ন সময়ত তেখেতে কি বেচিছত কৈছে আপোনালোকে তেওঁৰ কথা শুনিছে তেখেতে প্ৰথম মোক উলিয়াই দিয়ক তেওঁ কি বেচিছত সেই কথাষাৰ ক'লে ক'ত হেৰাই গ'ল ৰমেন বৰুৱা তাক লৈ উদ্বিগ্ন সাংস্কৃতিক মহল এতিয়াও অনুৰাগীৰ আশা আৰক্ষীৰ আশংকা ভিত্তিহীন হওক পুনৰ সুশৰীৰে ঘূৰি আহক আত্মাভিমানী শিল্পীগৰাকী পিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আছে বাতৰি কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ এই সন্দেহ হল 88 বছৰে এজন ককাৰ কৰুণকাৰী এয়া নিজৰেই দুই পুত্ৰ আৰু একমাত্ৰ কন্যাই কৰা অৱহেলাৰ কাহিনী জীৱন এনেকৈ জানো হ'ব পাৰে সম্ভৱ এই যে ঘন জংঘলখন দেখিছে এই জংঘলৰ ভিতৰতে আছে এটা ঘৰ পিছে এয়া কোনো ভগনীয়া নাইবা অকলশৰীয়া ব্যক্তিৰ ঘৰ এয়া সকলো থাকিও একো নথকা ৰহাৰ চাপৰমুখ সিং গাঁৱৰ হৰচৰণ সিঙৰ ঘৰ পত্নী দুই পুত্ৰ এগৰাকী কন্যা সন্তানেৰে তেওঁ আছিল এখন সুখৰ সংসাৰ হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম
এতিয়া সন্ধান নাই ৰমেন বৰুৱাৰ ঘটনাৰ লগত তৃতীয় শক্তি জড়িতৰ তথ্য পোৱা নাই আৰক্ষীয়ে ব্যক্তিগত ক্ষোভ অসন্তুষ্টিৰ বাবে যশস্বী শিল্পীগৰাকী সন্ধানহীন হোৱাৰ সন্দেহ তদন্তকাৰী আৰক্ষীৰ সামাজিক মাধ্যমত বৰুৱা পৰিয়ালৰ মৰ্যাদা হানি কৰাক লৈ ক্ষোভ দীপেন বৰুৱাৰ লতাশিল থানাৰ পৰা ঘৰলৈ যাবলৈ দিলে ৰমেন বৰুৱাৰ কন্যাক ৰমেন বৰুৱা সন্ধানহীন হোৱা সন্দৰ্ভত কন্যাক সোধা পোছা লতাশিল আৰক্ষীৰ কন্যাই ৰমেন বৰুৱাক গালি গালাজ কৰাৰ কথা প্ৰকাশ ভাতৃ দীপেন বৰুৱাৰ মাটি বিল্ডাৰক দিয়াত অমান্তিক হৈছিল দীপেন বৰুৱা নুমলীগড় তেল শোধনাগাৰ 2 মুখ্য প্ৰবন্ধকক জেললৈ প্ৰেৰণ আদালতত হাজিৰ কৰাৰ পিছত উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংক কাশ্যপক জেললৈ প্ৰেৰণ বন বিভাগক অৱগত নকৰাকৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পোৱা হাতী গোপনে পুতিছিল 2 মুখ্য প্ৰবন্ধকে বিলাসীপাৰাত প্ৰেমিকা কুৰলীৰে বেৰিয়াই নৃশংস হত্যা পাষাণ প্ৰেমিকৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতক ফজৰ আলী আৰক্ষীৰ জেৰাত যুৱতীগৰাকীক হত্যাৰ স্বীকাৰোক্তি ধৃত ফজৰৰ বিলাসীপাৰাৰ চুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ শেখপাৰাত সঞ্চালকৰ হত্যাকাণ্ড নেপালৰ কাঠমাণ্ডুত বিমান দুৰ্ঘটনা ত্ৰিভুৱন বিমানবন্দৰত উৰণৰ সময়তে জ্বলিল বিমানখনত থকা 18 জন লোকৰ মৃত্যু কাঠমাণ্ডুৰ পৰা পোখৰা অভিমুখী আছিল বিমানৰ পাইলটৰ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত এজেপিৰ 2 নেতা মহন্তক সাক্ষাৎ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ জাতীয়তাবাদ শক্তিশালী কৰিবলৈ মহন্তৰ পৰা পৰামৰ্শ লোৱা বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ কেন্দ্ৰীয় বাজেটত বৈষম্যৰ অভিযোগেৰে ইণ্ডিয়া এলায়েন্সৰ প্ৰতিবাদ সংসদ ভৱনৰ চৌহদত বিৰোধী মিত্ৰজোঁটৰ সাংসদসকলৰ প্ৰতিবাদ বিৰোধী আৰু চকী ৰক্ষাৰ আখ্যা বাজেট আখ্যা প্ৰতিবাদী ইণ্ডিয়া এলায়েন্সৰ সাংসদৰ 7 দিনত জিএমচিএইচত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা 22ৰ পৰা 48 জনলৈ বৃদ্ধি 6 জনৰ পৰা 13 জনলৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মেলেৰিয়া ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ লগত জড়িত 2500 লোকক গ্ৰেপ্তাৰ ছাত্ৰৰ প্ৰতিবাদত উত্তাল বাংলাদেশত এতিয়াও স্তব্ধ ইণ্টাৰনেট সেৱা 174 জনলৈ বৃদ্ধি নিহতৰ সংখ্যা দেশজুৰি সান্ধ্য আইন বলবৎ হৈ থকাৰ মাজতে আৰক্ষীক শ্বুট অন চাইটৰ নিৰ্দেশ আৰু মাজত মাত্ৰ এটা দিন শুকুৰবাৰে আৰম্ভ হ'ব পেৰিছ অলিম্পিক 26 জুলাইৰ পৰা 11 আগষ্ট পৰ্যন্ত পেৰিছত বিশ্বৰ 206খন দেশৰ 10,500 খেলুৱৈয়ে যুঁজিব 3735টা ষ্টেডিয়ামত হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম ৰমেন বৰুৱা সন্ধানহীন হোৱা ঘটনাৰ লগত কোনো তৃতীয় শক্তি জড়িত নাই মনৰ দুখৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ পানীত নামি যোৱাৰ তথ্য পাইছে আৰক্ষীয়ে কিন্তু তথ্য পোৱা নাই উঠি অহাৰ ইফালে ঐতিহাসিক ঘৰটোৰ পুনৰ নিৰ্মাণক লৈও সংঘাত চলিছিল বুলি সাংবাদিকৰ আগত ক'লে ৰমেন বৰুৱাৰ ভাতৃ দীপেন বৰুৱাই ক'ত কেনেকৈ হেৰাল সুৰৰ যাদুকৰ ৰমেন বৰুৱা আৰক্ষীয়ে অনুসন্ধানত কি পালে তথ্য নিখোজৰ প্ৰায় 50 ঘণ্টাৰ পিছত আৰক্ষীয়ে প্ৰকাশ কৰিলে তদন্তৰ ফল কলে নিখোজৰ আঁৰত নাই কোনো তৃতীয় পক্ষৰ হাত নিজ ইচ্ছাতে তেওঁ খোজ লৈছিল ব্ৰহ্মপুত্ৰৰ পাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ৰমেন বৰুৱা উভতি অহাৰ নাই কোনো তথ্য সেই যিটো ৰাস্তাৰে গৈছিল সেইটো ৰাস্তাৰে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালো আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেলত ক'লে মনত থকা দুখৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা কিন্তু কি দুখ আৰু ক্ষোভত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা তাক লৈ সৰ্বত্ৰে চলিছে চৰ্চা আৰক্ষীৰ মতে সোমবাৰে পুৱা 10 মান বজাত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষৰ এটা পথেদি গৈছিল ব্ৰহ্মপুত্ৰৰ দিশে যি দৃশ্য বন্দী হৈছিল চিচিটিভিত হাতত আছিল এটা পলিথিনৰ বেগ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ দাবী তেওঁৰ নিৰুদ্দেশৰ সৈতে বাহিৰৰ কোনো লোক জড়িত নাই স্বইচ্ছাৰে তেওঁ সেই পথেৰে গৈছিল স্নিফাৰ ডগৰ জৰিয়তে লোকেশন চাইছিল যদিও কুকুৰটোৱে বৰুৱা নদীৰ ঘাটলৈকে যোৱাটো প্ৰমাণ কৰিছিল স্নিফাৰ ডগৰ হটুৱাই তেখেতৰ মুভমেণ্টটো ট্ৰেক কৰিছিলোঁ
সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গৰাত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে। ইফালে ৰমেন বৰুৱা নিৰুদ্দেশৰ আঁৰত চৰ্চিত হৈ পৰিছে কেতবোৰ পাৰিবাৰিক সংঘাতৰ প্ৰসংগ। বৰুৱাৰ একমাত্ৰ কন্যাই তেওঁৰ স্বামী কন্যা ত্যাগ কৰি পিতৃৰ সৈতে বহুদিন ধৰি একেটা ঘৰতে কটাইছিল। কন্যাই পিতৃক অশোভনীয় আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈছে। পিছে এনে অভিযোগ নস্যাৎ কৰিছে কন্যাই। মানে পিতৃৰ ওপৰত কোনে অভিযোগ কৰিছে? অভিযোগ কোনে কৰিছে? ৰমেন বৰুৱা মোৰ পিতৃ মোক ডাঙৰ দীঘল কৰিছে দেউতা মৰাৰ পাছত। আৰু কি অভিযোগৰ কথা ক'লে? কৈছে যে পিতৃক বিভিন্ন সময়ত তেখেতে কি বেচিছত কৈছে? আপোনালোকে তেওঁৰ কথা শুনিছে। তেখেতে প্ৰথম মোক উলিয়াই দিয়ক তেওঁ কি বেচিছত সেই কথাষাৰ ক'লে। আনহাতে ৰমেন বৰুৱাৰ কন্যাৰ অমাৰ্জিত আচৰণৰ অস্বীকাৰ কৰিব পৰা নাই খুৰাক দীপেন বৰুৱায়ো। সাংস্কৃতিক পৰিৱেশত থকাৰ পিছতো নিজৰ ভতিজাকৰ সৈতে ৰুচিশীল আচৰণ লাভ কৰা নাছিল দীপেন বৰুৱাই, যাৰ বাবে ভতিজাকৰ সৈতে মাতবোল তেনেই কম আছিল। অকণমান অশান্তি পাইছে সেইটো মই জানো আৰু অশান্তিত আছে। বাকী মই ডিটেইলছ একো ক'ব নোৱাৰো, নো কমেণ্ট। মই এইবিলাক নোসোধো আৰু বেছি কথা নাপাতোতো তেনেকৈ আৰু। ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ। বাকী কথাবোৰ কি কৈছে কি নকৈছে সেইবিলাক শুনা নাপাওঁ। চিঞৰ বাখৰবিলাক শুনা পাওঁ। মই তাইৰ লগত বেছি কথা নাপাতো, চিধা কথা। আনকি তেওঁলোকৰ ঐতিহাসিক ঘৰটোৰ পুনৰ নিৰ্মাণক লৈও প্ৰজন্মৰ সংঘাত আহি পৰিছিল। নাই নাই, মই বিল্ডাৰক দিব লাগে বুলি কেতিয়াও কোৱা নাই। মই অপ'জ কৰিছো, মই চহী কৰা নাই, মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো। মই ঘৰটো আমি থকালৈকে ঘৰটো থাকিব, যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো। আমি ধৰা যাওঁ তহঁতে তাজমহল বনাও, শীষমহল বনাই থাকিবি, চাবও নাহো কোনেও। পিছে ৰমেন বৰুৱা নিখোজৰ সৈতে এনে কথাবোৰৰ প্ৰাসংগিকতা নাথাকিলেও আৰক্ষীয়ে ক'লে ব্যক্তিগত আৰু পৰিয়ালগত কাৰণ কিছুমানৰ বাবে আঘাত পাইছিল ৰমেন বৰুৱাই, যাৰ বাবে তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে, সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই। তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে। তেখেত খুব মুডি আছিলে, গতিকে কিছু কথাত তেওঁ আঘাত পাইছিলে আৰু সেই আঘাত পাই তেওঁ ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে। কোনেও নিবিচাৰিলে ব্ৰহ্মপুত্ৰৰ পানীত পৰাৰ আশংকাও নুই কৰিব পৰা নাই আৰক্ষীয়ে। সেইবাবে ক'লে ব্ৰহ্মপুত্ৰ পাৰ হৈ যোৱা প্ৰতিখন জিলাত খবৰ দিয়া হৈছে। পানীত পৰিছে যদি মৃতদেহ পাই তাৰ চেষ্টা চলাই আছো। আমাৰ SDRFৰ কেইবাটাও দলে গুৱাহাটীৰ পৰা আৰম্ভ কৰি ডাউনষ্ট্ৰীমৰ যিমানকেইখন জিলা আছে তাত অভিযান চলাই আছে, কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ব্যক্তিৰ মৃতদেহ আমি পোৱা নাই। আনহাতে তদন্তৰ খাতিৰত আৰক্ষী আয়ুক্তগৰাকীয়ে বহু লোকৰ সৈতে কথা পাতিছে যদিও সকলো কথা কোৱাৰ পৰা বিৰত আছে। সকলোৱে আশা কৰিছে সময়ত সকলো ওলাই পৰিব। গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত 2 কোটি টকাৰ গাঞ্জা জব্দ। এখন ট্ৰাকৰ পৰা জব্দ 402 কেজি গাঞ্জা। গাঞ্জা সৰবৰাহত চালকসহ 3 জনক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা বিহাৰলৈ গৈ আছিল ট্ৰাকখন। গোসাইগাঁও আৰু চিমলুটাপু আৰক্ষীৰ সহযোগত জব্দ কৰা হৈছে ট্ৰাকখন। হয়, এনেকুৱা দুষ্কাৰ্যক মানে আৰক্ষী যে প্ৰতিহত কৰিব পাৰিছে, তো সেইটো ভাল কাম। কিমান গাঞ্জা ধৰিছে? 402 কিলো নে কিমান, মানে 400 প্লাছ আৰু ইয়াৰ লগত মানুহ 3জন মানুহ প্ৰভাৱিত কৰিছে আৰক্ষীয়ে। 3জন মানুহ গ্ৰেপ্তাৰ কৰিছে, আটক কৰিছে। কি ক'ব আচলতে আজিৰ এই যে আৰক্ষীৰ বৃহৎ সাফল্য, এই বিষয়ে আপুনি কি ক'ব? হয়, আৰক্ষী সজাগ হৈ আছে আৰু কি অসম আৰক্ষী আজিৰ তাৰিখত সজাগ হৈ থকাৰ কাৰণে এনেধৰণৰ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।
ধুবুৰীৰ বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা প্ৰেমিকৰ হাতত প্ৰাণ গ'ল প্ৰেমিকাৰ ভণ্ড প্ৰেমিক ফজৰ আলীক গ্ৰেপ্তাৰ কৰিছে বিলাসীপাৰা আৰক্ষীয়ে আৰক্ষীৰ জেৰাত ভয়ংকৰ স্বীকাৰোক্তি প্ৰেমিকাৰ ডিঙিত চূৰ্ণীৰে মেৰিয়াই হত্যা কৰিছিল ফজৰ আলীয়ে চুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ শ্বেখপাৰাত সংঘটিত হৈছে এই ঘটনা নলবাৰীৰ মুকালপুৱাৰ বৰতলাত সংঘটিত হৈছে মানৱতাক ভুল লুণ্ঠিত কৰা এক ঘটনা মৃত্যুৰ ৩ দিন পাছতো ঘৰতে পৰি থাকিল অকলশৰীয়া এগৰাকী বৃদ্ধাৰ মৃতদেহ আঘাতপ্ৰাপ্ত হৈ শয্যাগত হৈ আছিল বৃদ্ধাগৰাকী পৰি আঘাতপ্ৰাপ্ত হৈছিল ৮০ বছৰীয়া মহিলাগৰাকী মৃত বৃদ্ধাগৰাকীৰ নাম দেৱজানী ডেকা বুলি জানিব পৰা গৈছে বৃদ্ধাগৰাকীৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে দেৱজানী ডেকা মই সন্ধিয়া ঠিক ৫টাৰ বজাত খবৰ পালোঁ খবৰ পোৱাৰ পিছত মই গাঁৱত থকা ভাইকেইটাক ঘৰে ঘৰে যাই জনালোঁ তেওঁলোকে অহা নাই কালি মই জনাৰ পিছত তাৰপিছত মই প্ৰশাসনৰ মানুহৰ লগত যোগাযোগ ৰাখি প্ৰশাসনৰ অফিচাৰে আহি মোৰ লগত চোৱা চিন্তা কৰি ফটো মাৰিলে আৰু ৰাতি সেইদিনা ৰখাৰ কাৰণে থানাৰ পৰা 2টা হুংকাৰ দিলে আৰু এতিয়া বৰ্তমান আৰক্ষী উদ্ধাৰ কৰিছে তেখেতে আজি 4 দিন আগতে কিবা অলপ পৰিছিল পৰাৰ কাৰণে অলপ অসুস্থ হয় এনেকৈ মৃত্যু হোৱাটো কোনো তাৰমানে 3-4 দিন হ'লেও কোনেও ক'ব নোৱাৰে তাৰমানে জাষ্ট কালি পাইছোঁ হয়তো কালি পৰহি হ'ব পাৰে ঘটনাটো কালি হৈছিলে পৰহি হৈছে কোনো ক'ব নোৱাৰে সঠিক কিন্তু কালি গম পোৱাৰ পিছত জনা হৈছে এতিয়া মৃতদেহটো পৰিব থকাৰ কাৰণে ঘৰৰ মানুহৰ অৱহেলাৰ কাৰণে এইটো হৈছে আৰু ঘৰৰ মানুহে যদি আহি এনিষ্টি নলাকৈ কালি লগে লগে আজি কামটো এনেকুৱা পৰিৱেশ নহ'লাগৈ ঘৰৰ মানুহ গুৱাহাটীত থাকে গাঁৱত থাকে খবৰ পোৱা নাই এনাহান হদিয়াৰ পাগলাম গাঁৱত শোকাবহ ঘটনা কুন্দিল নদীত সলিল সমাধি হৈছে 4জনকৈ কিশোৰ ছাত্ৰৰ সন্ধানহীন 2 ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে মৃত ছাত্ৰ দুজন ভাস্কৰ ভট্টৰায় আৰু অমৃত চেত্ৰী বুলি জানিব পৰা গৈছে এতিয়াও নৈখনত সন্ধানহীন হৈ আছে আন 2 ছাত্ৰ সন্ধানহীন হৈ আছে বিবেক চেত্ৰী আৰু ৰাম ভট্টৰায় গা ধুবলৈ নৈখনত নামিছিল 4জন ছাত্ৰ 6জন গৈছিলোঁ ৰূপেশ মই আৰু ভাস্কৰ বিবেক ৰাম আৰু অমৃত আমি কিটা গৈছিলোঁ তে গৈ স্প্ৰাইট ল'লে আৰু মিক্সাৰ চিক্সাৰ এইবিলাক ল'লে তাৰপিছত ভাস্কৰ বুলি কওঁতে ক'লে নাই ইয়াত নাখাওঁ অকণ দূৰলৈ যাওঁ বুলি ক'লে চবে খালে আৰু কথা পাতিলোঁ অকণ দে তে সিহঁতি ক'লে মোৰ বহুত আমাৰ গৰু গা ধুগে বুলি ক'লে মানে সিহঁতি ক'লে ঠিকেই সেনেকৈ গা ধুই আছিলে ইমান সুট এইবিলাকো নাছিলে তে আমন লাগি কিনে আমি গ'লোঁ মধুৰিআম খাবলৈ তাত মধুৰিআমৰ গছ আছিলে তালৈ গৈ মধুৰিআম খাই কিনে আহিছোঁ সিহঁতক দেখি নাপালোঁ তে অকণতে বহিলোঁ সিহঁতি ক'ৰবাত গৈছে পাই বুলি ভাবি কিনে তাত অকণতে বহিলোঁ আমাৰ অকণ ভয় লাগিলে তেতিয়া গৈ সিহঁতক বিচাৰিলোঁ নাই বিচাৰি নাপালোঁ ভয় লাগি আছে লোকক ক'বলৈ আকৌ সিহঁতি আমাকে দুখিব কিবা সেনেকুৱা ভয় লাগি থাকে ন 4টামান বাজিছিলে পাই বহুত মানে এনেকৈ খাই মেলি কিবাকিবি কৰি গা ধুই মেলি বিচাৰ মানে তাৰপিছত লাষ্টত উপায় নাপাই কিনে গৈ কিনে মই ঘৰত ক'লোগৈ মাক ক'লোগৈ তাৰপিছত মায়ে ফোন কৰি দিলে যাক তাক ফোন কৰি কিনে আহি কিনে বিচাৰিছিলে এতিয়া পুনৰবাৰ আগবঢ়াইছোঁ নিউজ হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম এতিয়া সন্ধান নাই ৰমেন বৰুৱাৰ ঘটনাৰ লগত তৃতীয় শক্তি জড়িত তথ্য পোৱা নাই আৰক্ষীয়ে ব্যক্তিগত ক্ষোভ অসন্তুষ্টিৰ বাবে যশস্বী শিল্পীগৰাকী সন্ধানহীন হোৱাৰ সন্দেহ তদন্তকাৰী আৰক্ষীৰ সামাজিক মাধ্যমত বৰুৱা পৰিয়ালৰ মৰ্যাদা হানি কৰাক লৈ ক্ষোভ দীপেন বৰুৱাৰ লতাশিল থানাৰ পৰা যাবলৈ দিলে ৰমেন বৰুৱাৰ কন্যাক ৰমেন বৰুৱা সন্ধানহীন হোৱা সন্দৰ্ভত কন্যাক সোধা পোছা লতাশিল আৰক্ষীৰ কন্যাই ৰমেন বৰুৱাক গালি গালাজ কৰাৰ কথা প্ৰকাশ ভাতৃ দীপেন বৰুৱাৰ মাটি বিল্ডাৰক দিয়াত অমান্তিক হৈছিল দীপেন বৰুৱা নুমলীগড় তেল শোধনাগাৰৰ 2 মুখ্য প্ৰবন্ধকক জেললৈ প্ৰেৰণ আদালতত হাজিৰ কৰাৰ পিছত উজ্জ্বল নাৰায়ণ সন্দিকৈ আৰু বেদাংক কাশ্যপক জেললৈ প্ৰেৰণ বন বিভাগক অৱগত নকৰাকৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা হাতী গোপনে পুতিছিল 2 মুখ্য প্ৰবন্ধকে বিলাসীপাৰাত প্ৰেমিকা কুৰণীৰে মেৰিয়াই নৃশংস হত্যা পাষাণ প্ৰেমিকৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতক ফজৰ আলীক আৰক্ষীৰ জেৰাত যুৱতীগৰাকীক হত্যাৰ স্বীকাৰোক্তি ধৃত ফজৰত বিলাসীপাৰাৰ চুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ শ্বেখপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড নেপালৰ কাঠমাণ্ডুত বিমান দুৰ্ঘটনা ত্ৰিভুৱন বিমান বন্দৰত উৰণৰ সময়তে জ্বলিল বিমানখনত থকা 18জন লোকৰ মৃত্যু কাঠমাণ্ডুৰ পৰা পোখৰা অভিমুখী আছিল বিমানৰ পাইলটক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত এজেপিৰ দুই নেতা মহন্তক সাক্ষাৎ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ জাতীয়তাবাদ শক্তিশালী কৰিবলৈ মহন্তৰ পৰা পৰামৰ্শ লোৱা বুলি মন্তব্য লুৰিণজ্যোতি গগৈ কেন্দ্ৰীয় বাজেটত বৈষম্যৰ অভিযোগেৰে ইণ্ডিয়া এলায়েন্সৰ প্ৰতিবাদ সংসদ ভৱনৰ চৌহদত বিৰোধী মিত্ৰজোঁটৰ সাংসদসকলৰ প্ৰতিবাদ বিৰোধী আৰু চৌকী ৰক্ষাৰ বাজেট আখ্যা প্ৰতিবাদী ইণ্ডিয়া এলায়েন্সৰ সাংসদ 7 দিনত জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা 22ৰ পৰা 48 জনলৈ বৃদ্ধি 6ৰ পৰা 13 জনলৈ বৃদ্ধি মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মেলেৰিয়া ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ লগত জড়িত 2500 লোকক গ্ৰেপ্তাৰ ছাত্ৰৰ প্ৰতিবাদত উত্তাল বাংলাদেশত এতিয়াও স্তব্ধ ইণ্টাৰনেট সেৱা 174 জনলৈ বৃদ্ধি নিহতৰ সংখ্যা দেশজুৰি সান্ধ্য আইন বলবৎ হৈ থকাৰ মাজতে আৰক্ষীক শ্বুট অন চাইটৰ নিৰ্দেশ আৰু মাজত মাত্ৰ এটা দিন শুকুৰবাৰে আৰম্ভ হ'ব পেৰিছ অলিম্পিক 26 জুলাইৰ পৰা 11 আগষ্ট পৰ্যন্ত পেৰিছত বিশ্বৰ 206খন দেশৰ 10,500 খেলুৱৈয়ে যুঁজিব সুদৃশ্য 35টা ষ্টেডিয়ামত হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম গুৱাহাটীৰ পানীখাইতিত অঘটন ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকজন মঠখৰীয়াৰ বিকাশ বৰ্মন বুলি চিনাক্ত কৰা হৈছে বুধবাৰে বিয়লি ঘৰৰ পৰা স্কুটি লৈ ওলাই আহিছিল যুৱকজন ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ পূৰ্বে শেষবাৰৰ বাবে মাতৃৰ সৈতে ফোনত কথা পাতিছিল বিকাশে পানীখাইতি আৰক্ষীৰ অভিযান অব্যাহত মঠঘৰীয়াৰ এজন বিকাশ বৰ্মন নামৰ ল'ৰা আহি তেওঁ কি কাৰণবশতঃ ইয়াতে ব্ৰহ্মপুত্ৰ নদীত আহি জাপ মাৰি সুইচাইড কৰা বুলি এতিয়া সন্দেহ কৰা হৈছে কাৰণ তেওঁ ইয়াত আহি মা দেউতাকক বোলে ফোন কৰিছিলে মা দেউতাকক ফোন কৰি ক'লে যে দেউতা মই আৰু তহঁতক কেতিয়াও দিগদাৰ নিদিওঁ তো সেই মৰ্মে মাক দেউতাকে তাৰ লগৰ বন্ধু বান্ধৱীক খবৰ দিলে কিছুমান বন্ধু আহিলে গোটেই পাহাৰ অঞ্চলখিনি বিচাৰ খোচাৰ কৰিলে পিছত গৈ এই ব্ৰহ্মপুত্ৰৰ সেই পাৰতে সেই ল'ৰাজনৰ চেণ্ডেল কেইযোৰ পালে চেণ্ডেল কেইযোৰ পোৱাৰ পিছতে সন্দেহ হ'ল যে নিশ্চয় তেওঁ ইয়াতে জাপ মাৰিব পাৰে ইতিমধ্যে আমাৰ আৰক্ষী বিষয়াসকলো আহি খবৰ লৈ গম পালে যে কাষত আমাৰ যি জাহাজ নিৰ্মাণ কোম্পানীটো আছে তাৰে কিছুমান কৰ্মচাৰীয়ে ক'লে যে আমি এটা ল'ৰা বা মানুহক জাপ মাৰা যেন পাইছিলোঁ আৰু সেই মৰ্মেই মানে সন্দেহ কৰা হৈছে যেন ল'ৰাজনে ইয়াতে আহি জাপ মাৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ল'ৰাজন একেবাৰে কম বয়সৰ ল'ৰা তেওঁৰ আইডি কাৰ্ড দেখাৰ পৰা গম পোৱা গৈছে যে 19 বছৰৰ ল'ৰা সেইজন ল'ৰা কলিয়াবৰৰ জমখলা গাঁৱত অঘটন পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি 26 বছৰীয়া যুৱকৰ মৃত যুৱকজন শালপৰা গাঁৱৰ জিতুল শইকীয়া 4 বন্ধুৰ সৈতে পুখুৰীত গা ধুই থাকোঁতেই সলিল সমাধিগত যুৱকজনৰ এছডিআৰএফে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ জমখলাৰ এটা পুখুৰীত পৰি এটা পুখুৰীত পৰিছে এটা ল'ৰা তাৰপিছত লগে আমি তেজপুৰ এছডিআৰএফ তাৰপিছত আমাৰ বিভাগৰ পৰা আমাৰ বোৰ্ড লৈ আমি RIB বোৰ্ড লৈ আমি ঘটনাস্থলীলৈ ৰাওনা হৈছোঁ আৰু ঘটনাস্থলীত আমি অপাৰেশ্যন কৰাৰ লগে আমি খুব সোনকালে আমি ল'ৰাটো আমি উদ্ধাৰ কৰিছোঁ মৃত অৱস্থাত ল'ৰাটো তেখেতৰ লগত 5জন ল'ৰা আছিলে তেওঁলোকে বোলে সাঁতুৰিবলৈ আহিছিলে বাকী 4জন বাৰু ৰক্ষা পৰিলে কিন্তু এজন ল'ৰা মানে তেওঁ হয়তো ভালকৈ সাঁতুৰিব নজনাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ'ল আমি এতিয়া মৃত অৱস্থাত উদ্ধাৰ কৰিছিলোঁ কি নাম ল'ৰাজনৰ নামটো জিতুল শইকীয়া তেখেতৰ প্ৰায় 25 বছৰমান হ'ব নেকি 25 মানে হ'ব মোৰ মানে সন্দেহ 25 বছৰমান হ'ব ল'ৰাজনৰ ঘৰ শালপাৰাত আৰু ঘটনাটো হৈছে জমখলাত দৰঙৰ শাকতোলা নদীত ছাত্ৰৰ সলিল সমাধি সন্ধানহীন 8ম শ্ৰেণীৰ ছাত্ৰ নজৰুল ইছলাম সন্ধানহীন ছাত্ৰজনৰ ঘৰ বৰদলগুৰিৰ কবেচুবাত সমনীয়াৰ সৈতে দুপৰীয়া নৈ পাৰলৈ গৈছিল ছাত্ৰজন ফুৰিবলৈ গৈ নৈত নামিছিল 8ম শ্ৰেণীৰ ছাত্ৰজন অভিযানৰ পাছতো সফল হোৱা নাই এছডিআৰএফ বৰদলগুৰি কবেচুবা গাঁৱৰ নজৰুল ইছলাম যিজন ল'ৰা মানে হেৰি হ'ল আমাৰ সন্ধানী হৈ আছে এতিয়া পিতা হ'ল ৰুবিদুল হক অলপ আগতে তাৰমানে 2 ঘণ্টামান আগত তাৰ আলহী ল'ৰাজনৰ লগত মানে সাততলা নদীৰ মাথৈলৈকে আহিছিলে ফুৰিবলৈ আহিছিল নে কি কাৰণে আহিছিল এইটো গম নাপায় ঘৰৰ পৰিয়ালো মনে চাইকেলখন লৈ ওলাই আহি চাইকেলখন থৈ নদীত নামি গ'ল গা ধুব বুলি যোৱাৰ পিছৰ পৰা এতিয়া তাৰমানে নদীৰ পৰা ওলাই অহা নাই এতিয়া মানে সন্ধান পোৱা নাই আৰু তাৰপিছত এতিয়া তাৰমানে গাঁৱৰ মানুহ আহিছে আৰু চৰকাৰী বাহিনীও আহিছে উদ্ধাৰ কাৰ্যৰ কাৰণে NDRFৰ যোৱা নাই এতিয়া
নদীৰ খন্দনৰ কাৰণে নামিছে 8মান শ্ৰেণীত পঢ়ি আছে মোটামুটি 10 বছৰ এটা শোকাব ঘটনা মানে সৰু ল'ৰা হিচাপে শোকাব ঘটনা দুখ লগা ঘটনা মানে মোৰ ওচৰৰে হয় আৰু মোৰ ঘৰৰ কাষৰে হয় সম্পৰ্কীয় ভতিজাৰে হয় বুলি ক'ব পাৰি আৰু এতিয়া মানে দুখ লাগিছে আৰু গাঁও অঞ্চলৰ মানুহ গোটেইবিলাক ওলাই আহিছে এতিয়া সন্ধান পালে অলপ ভাল লাগিলেহেঁতেন মানুহখিনিৰ উত্তৰ বংগক উত্তৰ পূব ভাৰতৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ সাংসদ ডক্টৰ সুকান্ত মজুমদাৰ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি উত্তৰ পূবৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াই বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে উত্তৰ পূবৰ সৈতে উত্তৰ বংগক সংযুক্ত কৰিলে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ দ্বাৰা অঞ্চলটো উপকৃত হ'ব বুলি ক'লে বিজেপিৰ সাংসদগৰাকীয়ে আজ মাননীয় প্রধানমন্ত্রীর সাথে আমি দেখা করেছি এবং দেখা করে মাননীয় প্রধানমন্ত্রীর হাতে একটি প্রস্তাব তুলে দিয়ে এসেছি আপাতত যে একটি প্রেজেন্টেশন তুলে দিয়ে এসেছি যাতে নর্থ ইস্টের সাথে উত্তরবঙ্গে সিমিলারিটি কী আছে এবং তার ফলে উত্তরবঙ্গকে নর্থ ইস্টের অন্তর্ভুক্ত করা যেতে পারে এই ধরনের প্রপোজাল আমি মাননীয় প্রধানমন্ত্রীকে দিয়েছি এবার মাননীয় প্রধানমন্ত্রী তার বিচার করবেন এবং আগামী দিনে যদি নর্থ ইস্টের সাথে উত্তরবঙ্গ যুক্ত হয় উত্তরবঙ্গ পশ্চিমবঙ্গের অংশ হিসেবে নর্থ ইস্টের সাথে যদি যায় তাহলে পরে স্বাভাবিকভাবেই উত্তরবঙ্গে কেন্দ্রীয় যে প্রকল্পগুলো আছে সেই প্রকল্পের টাকা অনেক বেশি পরিমাণে পাওয়া যাবে এবং তার সাথে সাথে এই এলাকা অনুন্নত এবং এলাকার উন্নয়ন হবে এবং আমার মনে হয় রাজ্য সরকারেরও এতে বাধা থাকবে না বা রাজ্য সরকারের সহযোগিতা আমরা পাবো নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ নুমলীগড় তেল শোধনাগাৰৰ 2 মুখ্য প্ৰবন্ধকক গ্ৰেপ্তাৰ বন বিভাগক অৱগত নকৰাকৈ 2 মুখ্য প্ৰবন্ধকে পুতিছিল বন্যহস্তি উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপক গ্ৰেপ্তাৰ বন বিভাগৰ নিউজ 18ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্যৰ এক বিশেষ অনুষ্ঠানৰ পিছতে তৎপৰ বন বিভাগ নিউজ 18 বিগ ইম্পেক্ট গ্ৰেপ্তাৰ হল এনআৰএলৰ মুখ্য প্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৈ গ্ৰেপ্তাৰ হল এনআৰএলৰ মুখ্য প্ৰবন্ধক বেদাংগ কাশ্যপ আৰক্ষীৰ জালত পৰিল হাতী মাৰি গাঁতত পুতি সমস্ত ঘটনাক গাপ দি কলংক ৰচা এনআৰএলৰ 2 বিষয়া ঘটিচুৰ জালত পৰে হাতীচুৰ পলাই খালে বন বিভাগ আৰু আৰক্ষীয়ে চুৰটো বাদে হাতীৰ ঘাতককো দেখিও নেদেখাৰ ভাও জুৰিছে নুমলীগড় নগৰাঞ্চলত আইন উলংঘা কৰি এনআৰএলে মাৰিছিল বনৰীয়া হাতী দেখ গাঁত খান্দি হাতী পুতি গাপ দিছিল সমস্ত ঘটনা কিন্তু এসপ্তাহে ঘটনাৰে জড়িত এনআৰএলৰ কোনো লোকক গ্ৰেপ্তাৰৰ সাহস দেখুওৱা নাছিল বন বিভাগ আৰু আৰক্ষীয়ে নিউজ 18 বাৰম্বাৰ প্ৰয়োগ কৰা হেঁচাৰ পিছতে অৱশেষত গ্ৰেপ্তাৰ হ'ল এনআৰএলৰ 2 বিষয়া এক্সিডেণ্ট হ'ব পাৰে ইলেক্ট্ৰিকুশ্যন হৈছে বুলি কৈছে কিন্তু পুতি কিয় থলে সিহঁতে পুতি থোৱাটো কিন্তু এই বস্তুটো কিন্তু দিছ ইজ এই অকাৰেঞ্চটো হোৱাটো একো ডাঙৰ কথা নহয় এক্সিডেণ্ট হ'ব পাৰে কিন্তু পুতি থোৱাৰ লগে লগে গোটেই বস্তুটো গেমটো চেঞ্জ হৈ গ'ল গোটেই যিটো পাৰ্চপেক্টিভ আছিল গোটেই পাৰ্চপেক্টিভটো চেঞ্জ হৈ গ'ল এইটো মইতো আজি ক'ব পাৰোঁ কি এইটো ডেলিব্ৰেট ইলেক্ট্ৰিকুশ্যন হৈছে ক'ৰবাত বা ডেলিব্ৰেট হাণ্টিঙৰ কিবা এটেম্প্ট হৈছে তাৰপিছত সিহঁতে পুতি থৈছে আৰু পুতি থৈছে এইটোতো পিছত সিহঁতে ফৰেষ্টক খবৰ দিছে আৰু ফৰেষ্টে এইটো খবৰ নাপালেহেন সিহঁতৰ নিজৰ মানুহ এটা যদি গৈ পেলাই ফৰেষ্টক নকলেহেন এনআৰএলৰ আৱাসিক এলেকাত বন বিভাগক অৱগত নকৰাকৈ মৃত বন্যহস্তি পুতাৰ অভিযোগত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 2 মুখ্য প্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপক তেখেতসকলে ফৰেষ্টক ইনফৰমেশ্যন নিদিয়াৰ কাৰণে তেওঁলোকে গাঁত খান্দি পুতি দিছিলে ইতিমধ্যে আমি শেহতীয়াকৈ 5টামান বজাত তেখেতসকলৰ পৰা আমাৰ ইনফৰমেশ্যন আহিলে গতিকে তাৰপিছতে তেওঁলোকক সোধপোছৰ অন্তত তেখেতসকলে আজি 2জন বিষয়া এৰেষ্টেড হৈছে তেখেত এজন হ'ল আপোনাৰ উজ্জ্বল নয়ন হেণ্ডিক আৰু এজন হ'ল বেদান্ত কাশ্যপ ইতিমধ্যে এৰেষ্ট হৈছে এতিয়া আমাৰ তদন্ত কৰি থাকিব তাৰ পৰ্যন্ত আউটত যদি আৰু বেলেগ কিবা যদি আহি পৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত এইখিনি কোৱা হ'ব উল্লেখযোগ্য যে 18 জুলাইত নুমলীগড়ৰ নগৰাঞ্চলত সংঘটিত হৈছিল হাতীৰ বিদ্যুৎস্পৃষ্টৰ ঘটনা হাতীৰ কৰিডৰত নিৰ্মিত এনআৰএলৰ চৌহদে হাতীৰ স্বাভাৱিক বিচৰণত পূৰ্বৰ পৰাই অসুবিধা দি আহিছে ইয়াৰ পিছতো বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰি এনআৰএলে অবৈধভাৱে বিদ্যুৎ পৰিবাহী তাঁৰ স্থাপন কৰি হাতীৰ সুৰক্ষালৈ ভাবুকি কঢ়িয়াই আহিছে এই ভাবুকিৰে মৰ্মান্তিক পৰিণতি হিচাপে 18 জুলাইত মৃত্যু হৈছিল বন্যহস্তিটো কিন্তু কোনো ধৰণৰ মানৱতাৰ পৰিচয় নিদি এনআৰএলে সমস্ত ঘটনাক গাপ দিবলৈ বন বিভাগক খবৰ নিদিয়াকৈ পুতি থৈছিল হাতীটো
এই ঘটনাৰ তদন্তৰ নামতো বন বিভাগে আভুৱা ভৰাৰ চেষ্টা কৰিছিল, যাৰ বাবে গোলাঘাট বন বিভাগৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছিল স্থানীয় লোকসকল। কিন্তু বন্যপ্ৰাণীৰ প্ৰতি এটা ব্যাকুল অনুষ্ঠানে দেখুওৱা নিষ্ঠুৰতাক নিউজ 18 সহজভাৱে লোৱা নাছিল। নিউজ 18 বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰাৰ পিছতে অৱশেষত আৰক্ষী বাধ্য হৈ পৰিল 2 বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ। এতিয়া ধৃত বিষয়াৰ বিৰুদ্ধে আৰক্ষী বন বিভাগে কেনেধৰণৰ তদন্ত চলায় তাৰ ওপৰতো হস্তম দৃষ্টি ৰাখিব নিউজ 18। প্ৰণৱজ্যোতি শইকীয়াৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম।